পাইপ আছে, নল আছে, কিন্তু পানী নাই। 43,70,950 টকাৰ জলজীৱন মিছন আঁচনি ধোঁৱাচাঙত পৰিণত। ওদালগুৰি বেটিবাৰী চাহ বাগিচাৰ পূব দিশত অৱস্থিত 2 নং যজ্ঞপুৰ গাঁৱৰ দৃশ্য এয়া। আমি দেখুৱাই আছো 2023 চনত পাইপলাইন স্থাপন কৰা হ'ল, কিন্তু আজিপতি বিশুদ্ধ খোৱাপানী নাপালে ৰাইজে। 350টা পৰিয়ালৰ প্ৰায় 1800জন লোকে আজিও নদীৰ বোকা পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। অপৰিষ্কাৰ পানী সেৱন কৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে লোকসকল। শীঘ্ৰে এই বিষয়টোক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকৰ দাবী। পুনৰবাৰ উল্লেখ কৰিছোঁ, আমি দৃশ্যাংশ দেখুৱাইছোঁ এইদৰে। এতিয়া পানী পাইপ আছে, নল আছে, কিন্তু তাত নাই পানী। 43,70,950 টকাৰ জলজীৱন মিছন আঁচনি ধোঁৱাচাঙত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ ওদালগুৰিৰ বেটিবাৰী চাহ বাগিচাৰ পূব দিশত অৱস্থিত 2 নং যজ্ঞপুৰ গাঁৱৰ দৃশ্য এয়া। 2023 চনতে পাইপলাইন স্থাপন কৰা হ'ল, কিন্তু আজিলৈকে বিশুদ্ধ খোৱাপানী এটুপি নাপালে ৰাইজে। 350টা পৰিয়ালৰ প্ৰায় 1800জন লোক আজিও নদীৰ বোকা পানীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে, কিয়নো বিশুদ্ধ পানীৰ অভাৱ। অপৰিষ্কাৰ পানী সেৱন কৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে এতিয়া ৰাইজসকল। শীঘ্ৰে এই বিষয়টোক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকৰ দাবী জনাইছে। এই যজ্ঞপুৰ VCDC অন্তৰ্গত এইটো যজ্ঞপুৰ তৰি বস্তি। এইটো গাঁৱত বিশুদ্ধ খোৱাৰ পানী যোগান নাই ইয়াতে, আৰু ইয়াতে স্কুল নাই, যাতায়াত ব্যৱস্থা খুবেই বেয়া। ৰোগী মানে ইয়াতে চিকিৎসা যাবৰ কাৰণে ভাল ৰাস্তা নাই ইয়াতে। গতিকে মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ জনাইছোঁ, যাতে এইখন গাঁৱত আহি যাতে এইখন বিভিন্ন চৰকাৰী আঁচনি বিভিন্ন ইয়াতে অভাৱ অভিযোগ আছে, এইটো পূৰণ কৰিবৰ কাৰণে মই আমাৰ সকলোৰে মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, যাতে বিশুদ্ধ পানী ইয়াতে খাবৰ কাৰণে নদীৰ পৰা আনি ইয়াতে খায়। আৰু 80-90টা ঘৰ আছে ইয়াতে, কিন্তু স্থানীয় এতিয়া ইয়াতে